গৌৰৱ গগৈ আপোনালোকে কিভাৱে নাজানো, মইতো সংবাদ মাধ্যমে দেখাই থকাৰ দৰে কাগজৰ বাঘৰ দৰে আপোনালোকে দেখাই থাকে গৌৰৱ গগৈ সেইকাৰণে কাগজৰ বাঘৰ দৰে জিলিকি থাকে, কিন্তু মই নাভাবো তেনেকুৱা কিবা এজন মানে ইমান মানে ৰাজনীতি জনা মানুহ বুলি। মই সেইটো যোৰহাটত জিকাটো এটা বেলেগ কথা, সেইটো আৰু বহুদিন ধৰি পৈতৃক সম্পত্তিৰ দৰে তাত আছে, তাত চলি আছে, গতিকে সেইবিলাক কোনোবা এজন মানুহ ইলেকশ্যনত জিকাটো এটা বেলেগ কথা। কিন্তু আপোনালোকে সংবাদ মাধ্যমত গৌৰৱ গগৈ যি ধৰণে প্ৰজেক্ট কৰে তেনেকুৱা ধৰণৰ প্ৰজেক্ট কৰিব লগা গৌৰৱ গগৈ নেতা নহয়। কাৰণ আমিও ৰাজনীতিত বহুদিন থাকিলোঁ, বহু নেতাক ঘনিষ্ঠভাৱে পাইছোঁ, ওচৰৰ পৰা পাইছোঁ, গতিকে মই তাৰ পৰা এটা অনুমান কৰোঁ যে গৌৰৱ গগৈ তেনেকুৱা নেতা নহয় যে তেওঁ ক'ৰবাত ফিল্ডত নামিলে ইলেকশ্যন জিকি যাব, ইলেকশ্যনৰ প্ৰভাৱ পৰিব, সেনেকুৱা ধৰণৰ নেতা বুলি মই নাভাবোঁ। গৌৰৱ গগৈ যে কাগজৰ বাঘ আহাৰ দিনাখনে প্ৰমাণিত, যিদিনাখন ৰাজনীতিত আহিছে সিদিনাখনেই প্ৰমাণিত। কথাটো হ'ল অসমৰ এচাম মানুহ আছে যিচাম মানুহে আমাক বেয়া পায়, সেইচাম মানুহে আমাৰ বিৰুদ্ধে তেওঁক প্ৰজেক্ট কৰে, সিমানেই। তেওঁ কোনো ৰাজনৈতিক এনেকুৱা কৰিশ্মা থকা নেতা নহয় যে তেওঁক লৈ কিবা চিন্তা কৰিবলৈ। এটা কথা স্পষ্ট যে আপোনালোকে যদি